পৰিচালনা য'ত শিক্ষাৰ্থীৰ আচৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। তাৰপিছত আমি দেখিলোঁ যে শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন ফুলৰ পাহিত পৰে মৌমাখিয়ে গুণগুণাই পাতল গধুৰ বেলুনখিনি ধৰিব পাৰিব পাতল মাৰ খাৰু ঘূৰণীয়া গাড়ী চকা ঘূৰণীয়া কোৱাচোন কোৱা আৰু কি ঘূৰণীয়া মাৰ খাৰু ঘূৰণীয়া গাড়ী চকা ঘূৰণীয়া কোৱাচোন কোৱা আৰু কি ঘূৰণীয়া একেলগে দলীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰোৱা কম পুথিসম্পন্ন ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পদ্ধতিৰে শিক্ষাদানৰ ব্যৱস্থা কৰা শ্ৰেণীৰ কম পুথিসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক বুজা ছাত্ৰ ছাত্ৰীৰ যোগেদি গঠনত সহায় কৰা ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত দুৰ্বলতাসমূহ চিনাক্ত কৰি পদ্ধতিগত শিক্ষাৰ ব্যৱস্থা কৰা দৃশ্যজৈৱ আহিলাৰ প্ৰয়োগেৰে শিক্ষাদানৰ ব্যৱস্থা কৰা ছবিটো পখিলা ৰংটো আপোনাৰ হাতৰ ৰংটো কিহৰ ছবি এটা বল এটা বল এটা দুই হানা দিব পাওঁ গ্ৰহণ আৰু বিজনী লগাই কিমান হ'ল 1 10 2 1 10
2 ঠিক সেইদৰে ইয়াতো আছে কি আছে এটা এই বলটোৰ লগত আমি কেইটা পাওঁ চাৰি কেইটা লগালো 3 কি বুলি কওঁ আমি 1 2 3 এনেকৈ কৰি আমি কওঁ পামগৈ 10 10 তাত আছে 10টা ইয়াতো আছে কেইটা 10টা 10 10 কি হ'ব 20 তাৰমানে 2 10 কিমান 2 আগৰ একটো থাকে আৰু ইফালে 2 পাছত ইউজ কৰিছে ইয়াৰ দ্বাৰা আমি আগৰ পাছৰ পইচা ধাৰণা দিব পাৰোঁ একচুৱেলি এই বস্তুটো আমাক লাগে 2 3 2 ৰাতি বেমাৰত মেৰে ভাৰী পাতি তিনি দিনত কবিৰাজ আহি দেখে ৰজাৰ জীৱন কাহি চাৰি পালি ঔষধ দিলে ৰজাই নিতো এপালি খালে কি আছে আছে স্থান ইয়াত নাই। দহক স্থানত যদি পঢ়িব তেতিয়া আমি
প্ৰায় ভুলবাৰ আহিলে ভাত ইয়াত মানিব আশ্ৰয় কেতিয়াবা পাহৰি যায় পঢ়ো আমি একেলগে পঢ়ি ভাল পাওঁ পঢ়ি শুনি একেলগে আমি আগুৱাওঁ পঢ়ো আমি একেলগে পঢ়ি ভাল পাওঁ পঢ়ি শুনি একেলগে আমি আগুৱাওঁ all support of human পঢ়ো আমি একেলগে পঢ়ি ভাল পঢ়ি শুনি একেলগে আমি আগুৱাওঁ আমি একেলগে পঢ়ি ভাল পাওঁ পঢ়ি শুনি একেলগে আমি
কমন করে আহিব প্ৰথম কেনেকৈ হ'ব আজি কোনফালে আছে সকলো আহিছানে আজি আহিছা আমি আজি ৰাতিপুৱা বিস্কিট কোনে কোনে খাইছা চাহ খাওঁতে বিস্কিট কোনে কোনে খাইছা তোমাক কেইটা দিলে মায়ে দুটা তোমালোকে খাইছানে কেইটা দিলে চাৰিটা এই যে 1 2 আমি যে সংখ্যাবোৰ কৈছোঁ আজি আমি সংখ্যাৰে ধেমালি কৰিম হ'বনে সংখ্যাৰ লগত ধেমালি কৰিম এতিয়া মই আজি বস্তু এটা লাইছোঁ চাচোন ক'লে পঢ়ি বেয়া পোৱা যে ৰং চঙীয়া এখন ফটো লৈ আহিছোঁ চোৱাচোন ইয়াত কি আছে বাৰু কিবা কিবি দেখিছা নি এক দেখিছা হয় নেকি ভালকে চোৱাচোন আৰু কিবা কিবি আছে দেখিছা কিন্তু এই প্ৰতিটো এটা ঘৰত আছে হয়নে এই ঘৰবোৰত ধৰা এই প্ৰথমটোত এটা খোপত সজাই থোৱা আছে এই ঘৰটোত কেইটা আছে তুমি লিখাচোন দহটা আছে আৰু এইফালে এইটো অকলশৰে আছে হয়নে এটা আছে এই 10ৰ লগত 1 লগ হলে কি হয় 11 হয় তুমি চোৱাচোন তুমি কোনটো পাৰিবা দহটা এটা খোপত 10টা আছে আৰু উচ্চাৰণ কৰি যাবা দেই এইটো কি বৰ্ণ মই অকণ দূৰে দূৰে লিখিম দেই এইটো কি বৰ্ণ এতিয়া আমি দুইটাকে যোগ কৰি দিম এইটো কি বৰ্ণ আছিলে তাৰপিছত ইয়াৰ লগত কি যোগ কৰিলো এতিয়া দুইটা আমি একেলগে লিখিম চাবা দেই এইটো ম আৰু এইটো ল লিখি দিলো কি হৈ গ'ল বাৰু ক'ব পাৰিবানে তোমালোকে কোনোবাই ক'ব পাৰিবা নেকি বল 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 দেখিছে নে কি বল দেখিছে ডাঙৰ বল বিভিন্ন ধৰণৰ বল দেখিছে তাৰপিছত আমি আৰু এটা দেখিম তোমালোকে ফলমূল খাই পাইছানে যথেষ্ট গুৰুত্ব এইকাৰণে দিয়া হৈছে যাতে ডিকোডিংটো যদি ভালদৰে হয় তেতিয়াহ'লে প্ৰথম ডিকোড কৰিব পাৰে পলটো যেনেকৈ প ল কলমটো প ল ম এনেদৰে নিশ্চয় শিকাই আছে প্ৰত্যেকটো বৰ্ণ